নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনদা বিহীন আজি সপ্তম দুদিন কিন্তু এতিয়াও মুকলি আকাশৰ তলত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ এতিয়া সকলোৰে প্ৰশ্ন এতিয়াও কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই চৰকাৰৰ সাহস হোৱা নাই নেকি এওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি এই সকল লোকক সিদ্ধাৰ্থ আৰু শ্যাম কানু কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি এই সকলোবোৰ প্ৰশ্ন এতিয়া ৰহস্যৰ আৱৰ্তত প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনাইছো টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গ নোহোৱা 7 দিন হ'ল সপ্তম দিনত ভৰি দিলে জুবিন গাৰ্গ নোহোৱা প্ৰতিগৰাকী অসমীয়াক কন্দুৱাই জুবিন গাৰ্গ ইতিমধ্যে গুচি গ'ল কিন্তু এতিয়াও মুকলি আকাশৰ তলত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ এতিয়াও কিয় ৰঙা ঘৰৰ আলহী হোৱা নাই এই সকল কোন আছে এওঁলোকৰ পিছত কোনোবা আছে নেকি ডাঙৰ মানুহ যে এতিয়াও এওঁলোক গ্ৰেপ্তাৰ হোৱা নাই কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি বেপাৰী শ্যাম কানুক কোনে ৰক্ষণাবেক্ষণ দিছে অসমলৈ অনাত ব্যৰ্থ হৈছে নেকি প্ৰশাসন কিয় এতিয়াও তেওঁলোকক অসমলৈ আনিবলৈ পৰা নাই জুবিন দাক আতৰাই কোট শুই আছে বেপাৰী শ্যাম কানু সাগে এতিয়াও এচিৰ কোঠাত শুই আছে সিংগাপুৰৰ পৰা কেনেকৈ পলাবলৈ সাহস পালে শ্যাম কানুৱে কিয় শ্যাম কানুৰ পাছপোৰ্ট বাতিল কৰা নহল এই সকলোবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয় চৰকাৰ প্ৰশাসন কঠোৰ হোৱা নাই এতিয়াও তেওঁলোকক লৈ কিয় কঠোৰ হোৱা নাই প্ৰতিগৰাকী অসমীয়াই দাবী কৰিছে এওঁলোকক অসমলৈ আনক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক কিয়নো মৰমৰ জুবিন গাৰ্গক সিংগাপুৰলৈ লৈ গৈ এওঁলোকে নাইকিয়া কৰিলে কিন্তু তাৰ পিছতো এওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়াও মুকলি আকাশৰ তলত সিদ্ধাৰ্থ শৰ্মা এতিয়াও মুকলি আকাশৰ তলত সোমাই আছে জুবিন গাৰ্গৰ অগাধ সম্পত্তিৰ মালিক হৈ ক'ত লুকাই আছে এই সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়াই সিদ্ধাৰ্থ শৰ্মা ক'ত লুকাই আছে প্ৰশ্নৰ উত্তৰ লাগে সিদ্ধাৰ্থ শৰ্মাৰ সাহস কিয় হোৱা নাই যদি তেওঁ একো ভুল কৰা নাই যদি তেওঁ নিৰ্দোষী তেওঁ কিয় এতিয়াও নিমাত জুবিন গাৰ্গক লৈ কিয় এতিয়াও তেওঁ একো এটা মন্তব্য প্ৰকাশ কৰা নাই ক'ত আত্মগোপন কৰি আছে কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি এই কেইটা দালালক শ্যাম কানু মহন্তক কোনে ৰক্ষণাবেক্ষণ দিছে ইতিমধ্যে এছআইটিয়ে তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে কিন্তু 7 দিন পাৰ হ'ল প্ৰতিগৰাকী অসমীয়াৰ বুকুত একোবা জুই জ্বলি আছে সকলোকে ন্যায় লাগে জাষ্টিস ফৰ জুবিন সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে তাৰ পিছতো কিন্তু এই শ্যাম কানু বোলা এই মহন্ত বেপাৰীটো এতিয়াও কিন্তু শুই আছে কোনোবা এচিৰ কোঠাত সিংগাপুৰৰ পৰা পলাইছে বুলি খবৰ আহিছিলে কালি কিন্তু এই শ্যাম কানু মহন্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰে ৰঙা ঘৰৰ আলহী কৰিব লাগে প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে এছআইটিয়ে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰতিগৰাকী অসমীয়াৰ দাবী যে এই শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সিদ্ধাৰ্থে কিয় জুবিন গাৰ্গৰ দায়িত্ব নললে জুবিন গাৰ্গৰ দায়িত্ব তেওঁ ল'ব লাগিছিলে আৰু সেই দায়িত্বহীনতাৰ কাৰণেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল নেকি সিংগাপুৰৰ পৰা কেনেকৈ পলাবলৈ পালে শ্যাম কানু মহন্ত সিংগাপুৰ প্ৰশাসনৰ তৎপৰতাত আছিল তেওঁ তাৰ পিছতো সিংগাপুৰৰ পৰা কেনেকৈ পলাবলৈ পালে শ্যাম কানু মহন্ত সকলোৱে জাষ্টিস ফৰ জুবিন লিখক আমাক এতিয়াও ন্যায় লাগে ন্যায় অবিহনে কোনো অসমীয়াই ক্ষান্ত নাথাকে প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে কমেণ্ট কৰক আপুনি জাষ্টিস ফৰ জুবিন গাৰ্গৰ ন্যায় লাগিবই ন্যায় নোপোৱা পৰ্যন্ত কোনো ক্ষান্ত নহয় আমিও বাতৰি সম্প্ৰচাৰ কৰি আছো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যাতে জুবিন গাৰ্গে ন্যায় পায় কিন্তু এই সকল লোক এতিয়াও কিন্তু মুকলি আকাশৰ তলত কিয় মুকলি আকাশৰ তলত প্ৰতিগৰাকী অসমীয়াই এতিয়া প্ৰশ্ন কৰিছে সিংগাপুৰৰ আসাম এছ'চিয়েশ্যনে কিয় জুবিন গাৰ্গৰ দায়িত্ব ল'ব নোৱাৰিলে আৰু এই সকলোবোৰ এতিয়া ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কিয় নিৰাপত্তা দিব নোৱাৰিলে জুবিন গাৰ্গৰ অগাধ সম্পত্তিৰ মালিক এইগৰাকী সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এতিয়া তেওঁ ক'ত লুকাই আছে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাগিব আৰু চৰকাৰ প্ৰশাসন কঠোৰ হৈছে চৰকাৰ তৎপৰ হৈছে কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰ এই সকল লোক এতিয়াও লুকাই আছে গ্ৰেপ্তাৰ হোৱা নাই 7 দিন উকলি গ'ল জুবিন গাৰ্গ নোহোৱা কিন্তু এই সকল লোক ক'ত লুকাই আছে টকাৰ জোৰত এওঁলোক হাৰি যাব নেকি এয়া হ'বলৈ দিয়া নহ'ব আমি বাতৰি সম্প্ৰচাৰ কৰি আছো
জুবিন গাৰ্গে ন্যায় পাব প্ৰতিগৰাকী অসমীয়াক ন্যায় লাগে আপুনি কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন ন্যায় লাগিবই জুবিন গাৰ্গক ন্যায় অবিহনে কোনো অসমীয়া বহি নাথাকে বেপাৰী শ্যাম কানুৱে টকা চিনি পায় কেৱল আৰু সেই বেপাৰী শ্যাম কানুক এতিয়া গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ নকৰিলে কিন্তু কোনো অসমীয়া ক্ষান্ত নাথাকে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে ন্যায় লাগে প্ৰতিগৰাকী অসমীয়াক আৰু বৰ্তমান ক'ত লুকাই আছে ছিংগাপুৰৰ পৰা কেনেকৈ পলাবলৈ পালে শ্যাম কানু মহন্তৰ চৰম কাণ্ডজ্ঞানহীন কাণ্ডৰ কাৰণে জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল শ্যাম কানু মহন্ত সুৰাৰ ৰাগীত মাতাল হৈ থকা শ্যাম কানু মহন্তই কিয় জুবিন গাৰ্গক বচাব নোৱাৰিলে তেওঁৰ দায়িত্ব নাছিল নেকি প্ৰতিগৰাকী অসমীয়া প্ৰশ্ন কৰিছে উত্তৰ দিব লাগিব শ্যাম কানু মহন্ত উত্তৰ বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিয়া আপুনি ক'ত গ'ল আপোনাৰ অসমীয়া সেই সত্তা বেপাৰী নেকি কেৱল আপুনি অনা অসমীয়াৰ লগত থাকি কিয় বেপাৰী নিচিনা কাণ্ড কৰিলে অসমত বেপাৰীৰ স্থান নাই যদি আপুনি বেপাৰ কৰিবলৈ আহিছে বেলেগলৈ যাওক অসমত আপোনাৰ স্থান নাই অসমত বেপাৰ নচলিব অসমীয়াৰ আবেগ অসমীয়াৰ হিয়াৰ আমঠু অসমীয়াৰ সাহস অসমীয়াৰ প্ৰেৰণাক আপুনি কাঢ়ি নিলে আৰু সেই শাস্তি আপুনি পাব আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লগতে থাকে তেওঁ জুবিন গাৰ্গৰ প্ৰতিটো খবৰ তেওঁ ৰাখিছিলে তাৰ পিছতো টকাৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰি থাকিলে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই লাখ লাখ টকাৰ মালিক হ'ল কিন্তু জুবিন গাৰ্গক যে নিৰাপত্তা দিব নোৱাৰিলে সেয়া দায়িত্ব কোনে ল'ব সিদ্ধাৰ্থ শৰ্মা প্ৰতিগৰাকী অসমীয়াক এতিয়া উত্তৰ লাগে উত্তৰ দিব লাগিব মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ হয়তো কেতিয়াও নোৱাৰিম জীৱনত যে জুবিন গাৰ্গৰ দৰে এটা সত্তা অসমৰ হিয়াৰ আমঠু এজন নাইকিয়া হৈ যোৱাৰ পাছতো যিজন মানুহৰ নাম লৈ এটা ফেষ্টিভেল ছিংগাপুৰত চলাব খুজিছে নৰ্থ ইষ্টৰ নাম লৈ ছিংগাপুৰত সেই মানুহজন ঢুকাই যোৱাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ সেইটোত কিন্তু মোৰ পিনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত কেতিয়াও ক্ষমা নকৰোঁ আজি আমাৰ জাতিটোৰ আবেগ নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ আজি পৰিচয় বুলি ক'ব পাৰি বিশ্বৰ দৰবাৰত সেই মানুহজন নাইকিয়া হোৱাৰ পাছত যদি কোনোবাই তেওঁৰ বেহা যদি চলাই থাকে তেওঁ যদি বেহাটো বন্ধ কৰিব নোৱাৰে দুদিনৰ কাৰণে সেইটো কিন্তু জাতিদ্ৰোহ আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই মোৰ গুৰুত্বপূৰ্ণ হেৰি হ'ব তেতিয়াহে যেতিয়া তেওঁৰ বিপক্ষে এই কথাটোত বিচাৰ হ'ব যে তেওঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছতো এটা ফাংচন এটা বেহা কেনেকৈ চলাই থাকিলে জুবিনৰ পৰা কপিৰাইট এতিয়া অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে সেয়া জুবিনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব আৰু জুবিনৰ সম্পত্তি এটা নয়া টকা জুবিনৰ পৰিয়ালৰ ওচৰতে থাকিব লাগিব এটা কথা মই সহ্য কৰিব পৰা নাই আৰু হয়তো কেতিয়াও নোৱাৰিম জীৱনত যে জুবিন গাৰ্গৰ দৰে এটা সত্তা অসমৰ হিয়াৰ আমঠু এজন নাইকিয়া হৈ যোৱাৰ পাছতো যিজন মানুহৰ নাম লৈ এটা ফেষ্টিভেল ছিংগাপুৰত চলাব খুজিছে নৰ্থ ইষ্টৰ নাম লৈ ছিংগাপুৰত সেই মানুহজন ঢুকাই যোৱাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ সেইটোত কিন্তু মোৰ পিনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত কেতিয়াও ক্ষমা নকৰোঁ আজি আমাৰ জাতিটোৰ আবেগ নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ আজি পৰিচয় বুলি ক'ব পাৰি বিশ্বৰ দৰবাৰত সেই মানুহজন নাইকিয়া হোৱাৰ পাছত যদি কোনোবাই তেওঁৰ বেহা যদি চলাই থাকে তেওঁ যদি বেহাটো বন্ধ কৰিব নোৱাৰে দুদিনৰ কাৰণে সেইটো কিন্তু জাতিদ্ৰোহ
আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই মোৰ গুৰুত্বপূৰ্ণ হেৰি হ'ব তেতিয়াহে যেতিয়া তেওঁৰ বিপক্ষে এই কথাটোত বিচাৰ হ'ব যে তেওঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছতো এটা ফাংচন এটা বেহা কেনেকৈ চলাই থাকিলে জুবিনৰ পৰা কপিৰাইট এতিয়া অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে সেয়া জুবিনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব আৰু জুবিনৰ সম্পত্তি এটা নয়া টকা জুবিনৰ পৰিয়ালৰ ওচৰতে থাকিব লাগিব এটা কথা জুবিনৰ কায়িক দেহাটো যি সি গুচি গ'ল মই এটাই ভাবোঁ এতিয়া এটাই কথা কওঁ যি হৈছে এইটো ন্যায় লাগে অসমৰ মানুহক ন্যায় দিব মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আৰু মই জানো যে তাক ব্যৱহাৰ কৰিলে আচলতে সেই কথাটোৱে মোক দুখ লাগিছে যে এতিয়া এইটো কথা নহয় অসমৰ ৰাইজক জুবিন গাৰ্গ মই ভাবোঁ দ্বিতীয়জন জুবিন গাৰ্গ আৰু হয়নে নহয় নাজানো কিন্তু মই এই মুহূৰ্তত এটা যোৱাৰ 17 তাৰিখে সি ইয়াৰ পৰা গৈছে তাৰ আগত সি তাৰ চিনেমাখনৰ মোক গান দুটা দেখুৱাই মানে ইমান সুন্দৰ গান মই ভাবোঁ লাষ্টৰ ছিকুৱেঞ্চটোতো মই ভাবোঁ অসমৰ ৰাইজে আকৌ জুবিনক হলত কি পৰিৱেশ হ'ব মই সেই চিন্তাটোৱে মই কৰিছোঁ আৰু সি মোক কৈছে মই 20 তাৰিখে ফাংচন 21 তাৰিখে ঘূৰি আহিম অহাৰ পিছত গানটো গাম আৰু ডাবিংখিনি মই কমপ্লিট কৰিম এইটো কৰিব নোৱাৰিলোঁ কিন্তু মই ভাবোঁ সি তেনেকৈ যাব নালাগিছিল এইটো বয়স হোৱা নাছিল জুবিন গাৰ্গৰ আৰু মোৰ অসমীয়া ছবিৰ ক্ষেত্ৰত মোৰ নিজৰ ব্যক্তিগত কথা যদি সোধা হয় যে যতীন বৰা হ'ব পাৰিছোঁ তাৰ হামিং তাৰ গানৰ মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল আৰু এতিয়া মই খুব অকলশৰীয়া অনুভৱ কৰিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত মই জানো যে গান এটা গালে সিও কয় যে তই কেনেকৈ হাত মেলিবি কি এক্সপ্ৰেশ্যন দিবি গানটো গোৱাৰ পিছত আফটাৰ শ্বুটিং আহি পেলাই সেই গানটো চাই আকৌ কিছুমান বস্তু ভৰাই তাত গানটো আৰু মই আধৰুৱা হৈ ৰ'লোঁ আৰু এতিয়া মই এটা কথা কওঁ অসমৰ ৰাইজে এই সত্যটো বিচাৰিছে কি কাৰণে জুবিন গাৰ্গ আৰু মই ভাবোঁ সি খুব কেয়াৰিং নিজৰ ক্ষেত্ৰত যে আমাক এডভাইচ দিয়ে কেতিয়াবা যে এইটো তই মোৰ অলপ পেটৰ প্ৰব্লেম আছিল কৈছে তই কি টেবলেট খাইছ কি নাই সেই জুবিন গাৰ্গ যে এনেকৈ নাইকিয়া হৈ যাব মইতো ভবাই নাছিলোঁ আৰু যি হওক ন অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া আজি অলপ আগত গম পালোঁ যে নৰ্থ ইষ্ট সেইটোতো সুন্দৰ পদক্ষেপ লৈছে আৰু ব্যৱহাৰ কৰিলে সেইটোৱে আৰু এইটো যাতে অসমৰ ৰাইজক সঠিক সিদ্ধান্তত কি কাৰণে ঢুকাল জুবিন গাৰ্গ সেইটো দিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু আমি জুবিনক এতিয়া মই এটা অনুৰোধ কৰিম যে গৰিমাই কৈ আছে জুবিন নোহোৱাৰ পিছত তেওঁলোকক যাতে অকলশৰীয়া অনুভৱ নহয় সেইকাৰণে অসমৰ ৰাইজে জুবিনক যেনেকৈ মৰম কৰিছে তেনেকৈ গৰিমা পাপু সহ পৰিয়ালটোক আমি আগৰ নিচিনাই মৰম চব কৰি আগুৱাই লৈ যাব লাগিব গৰিমাই যাতে অকলশৰীয়া অনুভৱ নকৰে তাকে মই অসমৰ ৰাইজক অনুৰোধ কৰিম তেওঁক সাহস দিয়ক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আহক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে শক্তি দিয়ক গৰিমাক কিমান দিন তেনেকৈ থাকিব এদিনটোতো ডেফিনেটলি তেওঁ